তো পোনপ্ৰথমতে সুপ্ৰভাত জনাইছো আপোনালোক সকলোকে আশা কৰিছো আপোনালোকৰ দিনটো যাতে ভালে যায় তাৰে কামনা ৰাখিছো আৰু ভিডিওটো প্ৰস্তুত কৰি আছো যদিও ৰাতি বৰ্তমান বাজিছে 12টা আৰু এই 12টাত আপোনালোকৰ কাৰণে ভিডিও প্ৰস্তুত কৰিব লগা হল মানে আজি গোটেইখিনি কথাখিনি মানে যোৱাকালিয়ে গোটেই অল ওভাৰ অসমৰ গোটেইখিনি ডিস্ট্ৰিক্ট কভাৰ কৰিম বুলি ভাবিলো অকনমান বতা বৰষুণ অহাৰ বাবে লাইনৰ অকনমান ইস্যু আছিল সেইবাবে ভিডিওটো প্ৰস্তুত কৰা নহল বাৰু বাকি এতিয়া তিনখন ডিস্ট্ৰিক্ট লৈ আহিছো আকৌ আজি দিনত দুটা ভিডিও আহিব এই দুটা ভিডিও অল ওভাৰ অসমৰ যিখিনি আছে সেইখিনি গোটেই কভাৰ হৈ যাব মানে আগৰ ভিডিও আৰু এইবাৰৰ ভিডিওখিনি মিলি আপোনালোক কভাৰ হৈ যাব তো আজি লৈ আহিছো যিসকলে বিচাৰি আছিল মৰিগাঁও ডিস্ট্ৰিক্টৰ লৈ আহিছো পোনপ্ৰথমতে তাৰ পিছত কাৰ্বি আংলং ডিস্ট্ৰিক্ট তাৰপিছত তিনচুকীয়া ডিস্ট্ৰিক্ট তো এই তিনিখন ডিস্ট্ৰিক্টৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া যোৱাবাৰ কাট অফ মাৰ্ক কিমান আছিল আৰু এইবাৰ কিমান আহাৰ চান্স আছে পোনপ্ৰথমতে মই ক'ব বিচাৰিছো মৰিগাঁও ডিস্ট্ৰিক্টখনৰ কথা সিট কেপাচিটি কিমান আছে এবাৰ চাই লওঁ আপোনালোকৰ ইনষ্টিটিউট দুখন আছে মৰিগাঁও ডিস্ট্ৰিক্টত সিট কেপাচিটি আপোনালোকৰ 200টা সিট কেপাচিটি আছে আৰু আৰ্টছ আৰু আৰ্টছৰ কাৰণে আপোনালোকৰ 140টা আছে ৰিজাৰ্ভেশন আৰু সায়েন্স ষ্ট্ৰীমৰ কাৰণে আপোনালোকৰ 60 মানে 4টা মানে আপোনালোকৰ ৰিজাৰ্ভেশন আছে চলো বাৰু চাওক যোৱাবাৰ কাট অফ মাৰ্ক কিমান আছিল ইউআৰ কেটেগৰীৰ পৰা আৰম্ভ কৰিছো সায়েন্স ষ্ট্ৰীমৰ ইউআৰ কেটেগৰীত আপোনালোকৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল 58.75 এইবাৰ আপোনালোকৰ কাট অফ মাৰ্ক অকনমান যাব কাৰণ আপোনালোকে গমে পাইছে যে সায়েন্স ষ্ট্ৰীমৰ কিমান আছিল 60টা যেহেতু সিট কেপাচিটি আছে তো এইবাৰ আপোনালোকক মই ধৰি থৈছো 55 ৰ পৰা 60 লৈকে ধৰি দিছো এইখিনিৰ পৰা এইখিনি মাৰ্ক জুনি পাই 55 ৰ পৰা 60 জুনে পাই অকনমান সেফ জোনত আছে তেওঁলোকে ওবিসি আৰু এমওবিসিৰ কথা ক'বলৈ আহো ওবিসি আৰু এমওবিসি যোৱাবাৰ কাট অফ মাৰ্ক আছিল 53.25 এইবাৰ এখিনি মানে যাব পইণ্টৰ অকনমান উল্টা হ'ব পাৰে বাকি এখিনি মান যাব বুলি মই আশাবাদী এসটি হিল এৰিয়াৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল 34.25 এইবাৰ আপোনালোকে 30 ৰ পৰা 35 মাৰ্ক পালে ইজিলি আপোনালোকে সিটটো পাই যাব গভৰ্ণমেণ্ট ইনষ্টিটিউটত এসটি প্লেন এৰিয়াত যোৱাবাৰ কাট অফ মাৰ্ক আছিল 49.75 এইবাৰ আপোনালোকে 45 ৰ পৰা 50 লৈকে যদি আপোনালোকে স্কোৰ কৰে মৰিগাঁও ডিস্ট্ৰিক্টত তেতিয়া হলে এটা চান্স আছে এসসি কাষ্টৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল 41 এইবাৰ মই ভাবি থৈছো যে এইবাৰ অকনমান কাট অফ মাৰ্ক আপোনালোকৰ কমিব যদিও কমে তেতিয়া হলে 38 ৰ পৰা 40 ৰ ভিতৰত আপোনালোকৰ হ'ব পাৰে এসসি কাষ্ট বাকি পিডব্লিউডি ক্যান্ডিডেট একেবাৰে নাছিল যোৱাবাৰ এইবাৰ যদি এপ্লাই কৰিছে আপোনালোকে আবেদন কৰিছে সায়েন্স ষ্ট্ৰীমত ইডব্লিউএছ ক্যান্ডিডেট পিডব্লিউডি ক্যান্ডিডেট তেতিয়া হলে আপোনালোকৰ কাট অফ মাৰ্ক বহুত কম যাব ইডব্লিউএছ ক্যান্ডিডেট সকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল 49.25 এইবাৰ আপোনালোকৰ সেফ জোন হ'ব 50 ৰ পৰা 53 লৈকে এতিয়া আইছো আৰ্টছ আৰু আদাৰ্ছ ষ্ট্ৰীমৰ কাৰণে ইউআৰ কেটেগৰী যোৱাবাৰ কাট অফ মাৰ্ক আছিল 52 এইবাৰ এখিনি মান হোৱা চান্স এটা আছে ওবিসি আৰু এমওবিসি যোৱাবাৰ কাট অফ মাৰ্ক আছিল 44.50 এইবাৰ সেফ জোন হ'ব আপোনালোকৰ 42 পৰা 45 লৈকে এখিনি যদি আপোনালোকে স্কোৰ কৰে ইজিলি পাই যাব মানে এফৰ্ট লগাব পৰা নাই ভিডিওটো আপোনালোক বনাইছো কিন্তু এফৰ্ট লগাব পৰা নাই অলপমান টুপনি ভাৱ এটা আহিছে যদিও 12টা বাজিছে দিনটো অকনমান কষ্ট হ'ল ন একো নাই বাৰু ধুনীয়াকৈ আপোনালোকে শুনি যাই থাকক আৰু যদি বহি কলম আছে আপোনালোকে নোটছ কৰি লৈ যাব এসটি হিল এৰিয়াৰ বিষয়ে আহো এসটি হিল এৰিয়াৰ 35.75 আহিছে 35.75 যোৱাবাৰ কাট অফ মাৰ্ক আছিল এইবাৰো আপোনালোকৰ অকনমান কমিব পাৰে দিয়ক এসটি হিল এৰিয়া যদিও বহুত কম সংখ্যকে এপ্লাই কৰে 30 পৰা 35 মান পালে আপোনালোকে স্কোৰ কৰি যাব মানে পাই যাব সিটটো এসটি প্লেন এৰিয়াত যোৱাবাৰ কাট অফ মাৰ্ক আছিল মৰিগাঁও ডিস্ট্ৰিক্টৰ 44
44 আছিল যোৱাবাৰ কাট অফ মাৰ্ক এবাৰ মই ভাবি থৈছোঁ এবাৰ আপোনালোকৰ কিমান মান যাব 39 পৰা 42 লৈকে যদি পায় আপোনালোকে এইখিনি মাৰ্কৰ ভিতৰত তেতিয়াহ'লে এটা চান্স আছে আপোনালোকৰ এইখিনি SC কাষ্টৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 48.50 এইবাৰ সেফ জোন হ'ব আপোনালোকৰ 45 পৰা 50 লৈকে PWD কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 19.75 এইবাৰ আপোনালোকৰ কাট অফ মাৰ্ক PWD কেণ্ডিডেটসকলৰ একেবাৰে কমি যাব মানে কাট অফ মাৰ্ক আপোনালোকৰ খুব বেছি যদি 15 মাৰ্কও পায় বা 13 মাৰ্ক যদিও পায় তথাপিও সিট পা এটা চান্স আছে 15 মাৰ্ক ধৰি থাকক এটা সেফ জোন বুলি EWS কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 41.25 এইবাৰ 45 পৰা 50 লৈকে যদি আপোনালোকে নাম্বাৰ পায় এইখিনি তালিকাত যদি থাকে 45 পৰা 50 লৈকে তেতিয়াহ'লে চান্স এটা থাকিব আপোনালোকৰ তো এইখিনি আমি আলোচনা কৰিলো মৰিগাঁও ডিস্ট্ৰিক্টৰ বিষয়ে এতিয়া আহিছো আমি কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ বিষয়ে প্ৰথমতে ক'ব বিচাৰিম কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ আপোনালোকৰ সিট কেপাচিটি কিমান আছে ইনষ্টিটিউট মাত্ৰ আপোনালোকৰ এখন আছে ডাইট হ'ব এখন আৰু বাকি 50টা সিট কেপাচিটি আছে তাৰে 35টা আপোনালোকৰ আৰ্টছ আৰু আৰ্টছৰ কাৰণে আছে আৰু 15টা আপোনালোকৰ সায়েন্স ষ্ট্ৰীমৰ কাৰণে তো কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ অকণমান কাট অফ মাৰ্ক যাব বুজি পাইছেনে ইউআৰ কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 56.25 তো এইবাৰ আপোনালোকৰ ডেফিনেটলি অকণমান হয় ইফাল হ'ব আৰু কমি নাহে অকণমান বাঢ়ি যাব আপোনালোকৰ বুজি পাইছে 56.25 যদি আছিলে যোৱাবাৰ তো এইবাৰ অকণমান 56, 7, 8 মান এনেকৈ থাকিব OBC আৰু MOBC যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 51 এইবাৰ মই সেফ জোন ভাবি থৈছো আপোনালোকৰ হ'ব 49 পৰা 55 লৈকে ST হিল এৰিয়া যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 53.50 যেহেতু আপোনালোকে জানে যে কাৰ্বি আংলং ডিস্ট্ৰিক্টখন এখন হিল এৰিয়া আৰু ট্ৰাইবেল এৰিয়া তো এইখন ডিস্ট্ৰিক্টৰ আপোনালোকৰ ট্ৰাইবেলৰ যিবিলাক আছে ST কাষ্টত যিবিলাকে বিলং কৰে তো অকণমান কাট অফ মাৰ্ক যাব তেওঁলোকৰ ST হিল এৰিয়াৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 53.50 তো এইবাৰ 55 প্লাস ধৰি থৈ দিয়ক আপোনালোকে ST প্লেন এৰিয়াৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 45.50 এইবাৰ অকণমান ST কাষ্টৰ এইখিনি মানে হ'ব লাগে SC কাষ্টত যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 33 এইবাৰ 30 পৰা 35 মাৰ্ক ধৰি থওক আপোনালোকে মানে কাট অফ মাৰ্ক আপোনালোকে 30 হ'ব পাৰে 32 হ'ব পাৰে বা 35 লৈকে মই এখিনি ভাবি থৈছো যে এখিনি এটা সেফ জোন কাৰণ SC কাষ্টত বেছি ক্যান্ডিডেট নাই তাত এখিনি PWD ক্যান্ডিডেট একেবাৰে নাছিল EWS ক্যান্ডিডেট একেবাৰে নাছিল এখিনি আমি সায়েন্স ষ্ট্ৰীমৰ কথা কেনে কৈ আছো তো এতিয়া আহিছো আমি আৰ্টছ আৰু আৰ্টছ ষ্ট্ৰীমৰ বিষয়ে কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ যোৱাবাৰ আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাট অফ মাৰ্ক আছিলে 46.75 মানে ফাৰ্স্ট কাউন্সিলিংৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 46.75 আছিলে ইউআৰ ক্যাটাগৰী তো এইবাৰ আপোনালোকৰ 50 ধৰি থক 50 মান পালে আপোনালোকৰমান সিট হ'ব 50 প্লাস হ'ব লাগিব আপোনালোকৰ এইবাৰ কাৰণ যাব যেহেতু কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ আপোনালোকে গম পাইছে যে কিমানটা সিট কেপাচিটি আছে হয়নে তো OBC আৰু MOBC যোৱাবাৰ কাট অফ মাৰ্ক আছিল 39.50 এইবাৰ আপোনালোকৰ কাট অফ মাৰ্ক হ'ব মানে সেট জোনটো আপোনালোকৰ 40 পৰা 45 ধৰি থক এইখিনি মাৰ্কৰ ভিতৰত যদি আপোনালোকে পায় চান্স থাকিব মানে গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ ক্ষেত্ৰত আপোনালোকৰ চান্স থাকিব ST হিল এৰিয়া যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 45.50 এইবাৰ এইখিনি মানে যাব ST প্লেন এৰিয়া যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 38.75 এইবাৰ আপোনালোকৰ 48 মান ধৰি থক 48 আছে 40 মান ধৰি থক এইখিনি মাৰ্ক পালে আপোনালোকৰ চান্স এটা আছে SC কাষ্টৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 44.75 এইবাৰো সেই একেটাই হ'ব হয়তো আপোনালোকৰ SC কাষ্টৰ অকণমান কমিব পাৰে PWD ক্যান্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 30.75 তো এইবাৰ অকণমান কমা চান্স আছে EWS ক্যান্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 26.25 এইবাৰ EWS ক্যান্ডিডেটসকলৰ আটাইতকৈ যেটো কমা দেখিছো তো কাৰ্বি আংলং ডিস্ট্ৰিক্টতে দেখিছো এইবাৰ হয় আপোনালোকৰ কমিব কিন্তু তথাপিও মই
এটা সেফ জোন হিচাপে যদি দিও তেতিয়াহ'লে 30+ পালে এটা সেফ জোন আছে আপোনালোকৰ তো এইখিনি আলোচনা কৰিলো আমি কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ বিষয়ে এতিয়া আহিছো আমি তিনচুকীয়া ডিস্ট্ৰিক্টৰ বিষয়ে তিনচুকীয়া ডিস্ট্ৰিক্টৰ মাত্ৰ ইনষ্টিটিউট এখন আছে 50টা সিট কেপাসিটি 35টা আপোনালোকৰ আৰ্টছ আৰু আৰ্টছৰ কাৰণে আছে বাকি 15টা আপোনালোকৰ সায়েন্স ষ্ট্ৰীমৰ কাৰণে আছে চাওক ইউআৰ ক্যাটাগৰীত যোৱাবাৰ কাট অফ মাৰ্ক গৈছিলে আপোনালোকৰ সায়েন্স ষ্ট্ৰীমৰ 56 এইবাৰ আপোনালোকৰ 45+ মান পালে আপোনালোকে সিট এটা সেফ জোন আৰু আপোনালোকৰ সিটৰ কাৰণে এটা নিশ্চিত বুলি ভাবি থাকক আপোনালোকে ওবিসি আৰু এমওবিসি যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 52 ওবিসি আৰু এমওবিসি 52 আছিল এইবাৰো 50+ থাকিব আপোনালোকৰ এসটি হিল এৰিয়া যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 40 তো এইবাৰ অকনমান হয়তো কমিব পাৰে 39 38 মান হলে আপোনালোকে এটা পাই যাৰ এটা আছে আশা বাকি এসটি প্লেন এৰিয়াৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 35.50 এসটি প্লেন এৰিয়া তো এইবাৰো এখিনি হ'ব বৰ বিশেষ একো নহয় পিডব্লিউ ক্যান্ডিডেট একেবাৰে নাছিলে যোৱাবাৰ ইডব্লিউএছ ক্যান্ডিডেট সকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 44.75 তো এইবাৰ আপোনালোকৰ ইডব্লিউএছ ক্যান্ডিডেট সকলৰ 45 মান ধৰি থক 45 মাৰ্ক পালে সিটটো পাই যাব আপোনালোকে তো এইখিনি আলোচনা কৰিলো আমি সায়েন্স ষ্ট্ৰীমৰ বিষয়ে এতিয়া আহিছো আমি আৰ্টছ ষ্ট্ৰীমৰ আৰ্টছ আৰু আৰ্টছ ষ্ট্ৰীমৰ বিষয়ে তিনচুকীয়া ডিস্ট্ৰিক্টৰ ইউআৰ ক্যান্ডিডেট সকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 44 আৰু এইবাৰ আপোনালোকৰ 45+ পালে আপোনালোকে সিটটো পা বুলি নিশ্চিত বুলি ভাবক আপোনালোকে ওবিসি আৰু এমওবিসি যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 44 এইবাৰ আপোনালোকৰ 45+ পালে অকনমান সুবিধা হ'ব আপোনালোকৰ এসটি প্লেন এৰিয়াৰ আৰু এসটি হিল এৰিয়াৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 24.25 যোৱাবাৰ কাট অফ মাৰ্ক আছিলে এইবাৰো একেটাই হ'ব 24 মুঠতে আপোনালোকে 22+ পালে আপোনালোকে এটা চান্স থাকিব আপোনালোকৰ হিল এৰিয়াৰ প্লেন এৰিয়াত এসটি প্লেন এৰিয়াৰ বিষয়ে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 44.50 আহিছিল যোৱাবাৰ কাট অফ মাৰ্ক এইবাৰ 45+ পাওক মানে 45+ পালে আপোনালোকে সুবিধা হ'ব আপোনালোকৰ এসসি কাষ্টৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 41.25 এইবাৰ 43 পাব লাগিব আপোনালোকে 43+ পালে আপোনালোকৰ সুবিধা হ'ব এডমিশন লোৱাৰ ক্ষেত্ৰত পিডব্লিউডি ক্যান্ডিডেট সকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 16.25 মানে 16.5 মান বা 15 মান পালে হৈ যাব আপোনালোকে যদি আপোনালোকে 10 পাই পিডব্লিউডি তিনচুকীয়া ডিস্ট্ৰিক্টত তথাপিও এটা সিট এটা পাব বুলি আশা কৰক আপোনালোকে 10টো পাবই যদি কোনবাই আবেদন কৰিছে কোনবাই যদি পৰীক্ষাটো দিছে 10টা ইজিলি পাব কাৰণ আন্দাজ মাৰিলেও আপোনালোকৰ হৈ যাব ইডব্লিউএছ ক্যান্ডিডেট সকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 35 তিনচুকীয়া ডিস্ট্ৰিক্টৰ ইডব্লিউএছৰ ইমান কম নেকি তো এইবাৰ এইখিনি মানে যাব যেহেতু ক্যান্ডিডেট যদি কম আছে তাত ইডব্লিউএছ ক্যান্ডিডেট যদি কম আছে তো এইখিনি মানে যাব তো এইখিনি আমি আজি আলোচনা কৰিলো তিনচুকীয়া কাৰ্বি আংলং আৰু মৰিগাঁও ডিস্ট্ৰিক্টত পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ কোকৰাঝাৰ থাকিব হাইলাকান্দি থাকিব কোকৰাঝাৰ হাইলাকান্দি আৰু কি আছিলে ৰব এবাৰ মই চাই দি আছো কোকৰাঝাৰ থাকিব হয়নে হাইলাকান্দি থাকিব কৰিমগঞ্জ থাকিব তো এই তিনিখন ডিস্ট্ৰিক্টৰ কথা আমি আলোচনা কৰিম মানে সন্ধিয়া আপোনালোকে ভিডিঅ'টো পাই যাব বুজি পাইছে তো আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে এটা কমেন্ট কৰি জনাই দিব কেনেকুৱা পালে বাকি অহাকালি লগ পাই আছো অহাকালি নহয় ভিডিঅ'টো কালি আপোনালোকে পাই যাব সন্ধিয়া লগ পাই আছো ধন্যবাদ